নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 12ৰ পলিটিকেল ছায়েন্সৰ পাৰ্ট বি স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি কিতাপখনৰ চেপ্টাৰ 2 যিকেইটা কুৱেশ্যন আনচাৰ বাকী আছিল সেইকেইটা আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। 15 নম্বৰলৈকে অলৰেডি মই আলোচনা কৰিছোঁৱে। 16 নম্বৰ কুৱেশ্যনটো হ'ব দেশ বিভাজনৰ সময়ত কোন দুখন ৰাজ্য ভাগ কৰা হৈছিল? বেংগল আৰু পাঞ্জাৱ। মই 100% গেৰাণ্টি দিম, মই যিসকল কুৱেশ্যন এনচাৰ তোমালোকক দিম সেইসকল পৰীক্ষাত আহিব লাগিব। NEFA ৰ সম্পূৰ্ণ ৰূপটো লিখা নৰ্থ ইষ্ট ইনফেৰিয়ৰ এজেঞ্চি। উত্তৰ পূব ভাৰতৰ পুনৰ গঠন আইন কেতিয়া গ্ৰহণ কৰা হৈছিল? 1972। অসমৰ পৰা প্ৰথম কোনখন ৰাজ্য ভাগ কৰা হৈছিল? নাগালেণ্ড, 1963। ভাৰত বিভাজনৰ কাৰণ আৰু ফলাফল বা পৰিণতিসমূহ আলোচনা কৰা। এইটোৰ হ'ব পাৰে তোমালোকৰ এনেকুৱা, ভাৰত বিভাজনৰ কাৰণ আৰু পৰিণাম বা ফলশ্ৰুতিসমূহ আলোচনা কৰা। আমাৰ ভাৰতবৰ্ষ বিভিন্ন ঘাত পুতিগতৰ মাজত অৱশেষত 1947 চনত বিভাজিত হৈছিল। বিভাজিত মানে কোনটো কৈছে ভাগ কৰা। আমাৰ যেনেকুৱা পাকিস্তান আৰু ভাৰতো ভাগ হৈছে, বাংলাদেশৰ পৰা পাকিস্তান ভাগ হৈছে, বা বাংলাদেশৰ পৰা ভাৰতৰ পৰা বাংলাদেশটো ভাগ হৈছে, ঠিক তেনেকুৱা কথাটো কৈছে বিভাজনৰ কথাটো। এই বিভাজনৰ আঁৰত থকা মুখ্য কাৰণ কেইটা হ'ল? মুছলিম লীগ সম্প্ৰদায়ৰ ৰাজনীতি। মুছলিম লীগৰ সম্প্ৰদায়ৰ ৰাজনীতি এইটোৱে বিচাৰিছিল যে মুছলিমসকলক এটা বেলেগ কাণ্ট্ৰি লাগে, বা আমাৰ ইয়াত কেৱল মাত্ৰ মুছলিমসকল থাকিব, এইটো কথা কৈছে। অৰ্থাৎ দ্বিজাতি তত্ত্বৰ প্ৰভাৱ। দ্বিজাতি মানে কি? দুটা জাতিৰ কথা কৈছে। ব্ৰিটিছ চৰকাৰৰ কুচক্ৰান্ত অৰ্থাৎ বিভাজন আৰু শাসনৰ নীতি। দ্বিজাতি তত্ত্ব যেতিয়া মুছলিম লীগৰ মানুহসকলে কৈছিলে যে আমাক কেৱল মাত্ৰ মুছলিম বিলাক লাগে, তেতিয়া আমাৰ ভাৰতৰ কি কৈছিলে যে ভাৰতত সকলো জাতিৰ মানুহ থাকিব লাগিব, সকলোৱে থাকিব পাৰিব। মহাত্মা গান্ধী, তাৰপিছত জৱাহৰলাল নেহৰু, এইবিলাক মানুহে সেইটো নিয়ম কৰি গৈছিলে। কংগ্ৰেছৰ সোনকালে স্বাধীনতা লাভৰ ইচ্ছা আছিল অন্যতম কাৰণ। কংগ্ৰেছেও ভাৰত বিভাজনত মূৰ সোমাইছে। আমি জানো যে ভাৰত বিভাজনৰ পৰিণতি বা ফলাফল যথেষ্ট ভয়ানক আছিল। তলত সেইবোৰ আলোচনা কৰা। মই তোমালোকক পাকিস্তানৰ কথাটো ক'লোৱে, সেইটোৱে দেখা ইয়াত লিখা আছে। দেশ বিভাজনৰ ফলত ভাৰত আৰু পাকিস্তান নামৰ দুখন স্বাধীন ৰাষ্ট্ৰৰ জন্ম হৈছিল। যদি বিভাজনৰ কথাটো নুঠিল হয়, তেন্তে ভাৰত আৰু পাকিস্তান ভাগ নহ'ল হয়, একেখনে ৰাষ্ট্ৰ থাকিলে। য'ত মুছলিম সংখ্যাগৰিষ্ঠ অঞ্চলসমূহক লৈ পাকিস্তান গঠন কৰা হৈছিল। মুছলিম লীগৰ এইটো উদ্দেশ্য আছিল। লাহোৰ, পাঞ্জাৱ, কলকাতা আদিৰ দৰে বিভিন্ন ঠাইত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল। সীমান্তৰ দুয়োপাৰে অবৰ্ণনীয় হিংসা, অত্যাচাৰ আৰু হত্যাৰ সূত্ৰপাত হৈছিল। লাখ লাখ মানুহ গৃহহীন হৈছিল। গৃহহীন মানে কি? ঘৰ দুৱাৰ নাইকিয়া হৈ গৈছিল। ঘৰ দুৱাৰ নাইকিয়া মানে কি? মোৰ ঘৰ আছে তথাপি মই ঘৰত থাকিব নোৱাৰো, ঘৰত যাবই নোৱাৰো, থাকিম কেনেকৈ? যেনেকুৱা তোমালোকৰ গাদ্দাৰ এখন ফিল্ম আছে, সেই গাদ্দাৰ ফিল্মখন যদি ভালকে কোনোবাই A to Z ফাৰ্ষ্টৰ পৰা লাষ্টত চাইছে, সেই গাদ্দাৰ ফিল্মটোত তেনেকুৱা এটা ভাৱ আছে। জোৰ জবৰদস্তি মানুহক ধৰ্মান্তকৰণ কৰা হৈছিল। যদি তেওঁ হিন্দু ধৰ্মত আছিল, মুছলিম ধৰ্মত লৈ গৈছে, যদি মুছলিম ধৰ্মত আছিল, হিন্দু ধৰ্মত লৈ গৈছে, জোৰ জবৰদস্তি কৰে। আৰু লগতে মহিলাসকলক বিভিন্ন ধৰণৰ নিৰ্যাতন কৰা হৈছিল। দেশ বিভাজনৰ ফলত ভাৰতৰ ৰাজ্যসমূহৰ গাঁথনি পুনৰ নিৰ্ধাৰণ কৰা হৈছিল। এইবোৰেই আছিল ভাৰত বিভাজনৰ প্ৰধান ফল বা পৰিণতিসমূহ। ভাৰতবৰ্ষই স্বাধীনতাৰ আৰম্ভণিতে সন্মুখীন হোৱা তিনিটা প্ৰত্যাহ্বান আলোচনা কৰা। স্বাধীনতাৰ পিছত ভাৰতে তাৎক্ষণিকভাৱে সন্মুখীন হোৱা বাধাসমূহ আলোচনা কৰা। স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষই জাতি গঠন প্ৰক্ৰিয়াত সন্মুখীন হোৱা তিনিটা প্ৰত্যাহ্বান আলোচনা কৰা। আজিৰ এই কুৱেশ্যনটো হ'ব এই ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যন। নেক্সট এটা ভিডিঅ'ত এই জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান যিটো চেপ্টাৰ আছে আৰু মই আলোচনা কৰিম। ভাৰতীয় ৰাজনীতিত আমি দেখিবলৈ পাইছো যে স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষক এটা জাতি হিচাপে গঢ়ি তুলিবলৈ যাওঁতে নেহৰুৰ চৰকাৰৰ সন্মুখত প্ৰধানকৈ তিনিটা প্ৰত্যাহ্বান দেখা দিছিল। সেইবোৰ তলত আলোচনা কৰা হ'ল। বৈচিত্ৰ্যৰ বুকুত ঐক্য আৰু সংহতি প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে দেখা দিয়া সমস্যা। বিশাল ভাৰতবৰ্ষত
কেনেকৈ বিভিন্ন সংস্কৃতি, ভাষা, ধৰ্ম আৰু অঞ্চলসমূহৰ মাজত একতা ৰক্ষা কৰিব পাৰি আৰু কেনেকৈ ভাৰতক অখণ্ডিত ৰাখিব পাৰি সেই প্ৰশ্নটো চৰকাৰৰ বাবে গভীৰ প্ৰত্যাহ্বান হিচাপে দেখা দিছিল। সংবিধানে প্ৰত্যাখ্যান কৰা গণতন্ত্ৰৰ বহল অৰ্থক বাস্তৱ ৰূপ দিবলৈ যাওঁতে দেখা দিয়া সমস্যা। ভাৰতীয় সংবিধানৰ দৰ্শন অৱমাননা নকৰাকৈ ভাৰতৰ বিশাল জনসাধাৰণৰ মাজত কেনেকৈ গণতান্ত্ৰিক ব্যৱস্থা সফল ৰূপত প্ৰতিষ্ঠা কৰিব পাৰি এই ক্ষেত্ৰত নেহৰু চৰকাৰৰ সমস্যাৰ সন্মুখীন হৈছিল। সমাজৰ সৰ্বস্তৰৰ মংগল সাধন কৰিব পৰা বিকাশৰ নীতি গ্ৰহণ কৰিবলৈ যাওঁতে দেখা দিয়া সমস্যা। দেশৰ সৰ্বস্তৰৰ জনসাধাৰণৰ আশা-আকাংক্ষা বাস্তৱ ৰূপ দিব পৰা বিকাশৰ নীতি বা আৰ্হি গ্ৰহণ কৰাটোৱে সেই সময়ত জাতি নিৰ্মাণ প্ৰতিক্ৰিয়াটো এক গভীৰ বাধাৰ সৃষ্টি কৰিছিল। এনেদৰে উপৰোক্ত প্ৰত্যাহ্বানবোৰে ভাৰতীয় জাতি নিৰ্মাণ প্ৰতিক্ৰিয়াত বাধাৰ সৃষ্টি কৰিছিল। অৱশ্য এনে প্ৰত্যাহ্বান থকাৰ পিছতো নেহৰু চৰকাৰে ভাৰতক একতাৰ জালেৰে বান্ধি ৰখাত সফল হৈছিল। গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ' ইয়াতে আৰু তোমালোকে ভিডিঅ'টো বিলাকত ৰেছপন্স ভালকে কৰা। মই ভিডিঅ' জল্দি আপলোড দিব চেষ্টা কৰিম। যিহেতু জুলাই মাহটোত মই পাৰ্চনেল প্ৰব্লেমত পৰি গৈছোঁ, ৰিলেটিভ প্ৰব্লেমত পৰি গৈছোঁ। গতিকে মই এই যিখিনি তোমালোকৰ স্কুলো তোমালোকে কৰি থাকিবা, এতিয়াও তোমালোকৰ পঢ়াৰ মন আশা নাই কিন্তু, গতিকে পঢ়াৰ মনটো লৈ আহা। ঠিক আছে?